today, dear students, I am going to discuss a very important topics, very important syllabus poem that is given in your alternative English syllabus. The poem name is Ozymandias of Egypt. So, Ozymandias of Egypt. So, first of all, the question may come in your mind that what is Ozymandias or who is Ozymandias? Egypt, it's an ancient place. Egypt is কি এই পুরনো সভ্যতাৰ এখন দেশ যিখনক বৰ্তমানত মিশৰ বুলি কোৱা হয় আৰু এই ইজিপ্তৰ এজন পুৰণা আছিল এজন ৰজা আছিল অজিমন্ডিয়াছ বুলি তেখেতক কোৱা হৈছিল আৰু তেখেতৰ নাম আছিল ৰামছেছ RAMSSES ৰামছেছ II পাৰাও So students তোমালোকে মনত ৰাখিব যদি কোৱেশ্চন আহে if the question comes in your final examination that who was Ozymandias you can write the answer that Ozymandias was Ramses II Pharaoh of Egypt. So if you are able to write this answer, then you will be able to get 1 mark. So তোমালোকে এইটো বস্তু লক্ষ্য কৰিবা তো লাইন বাই লাইন মই কবিতাটো এক্সপ্লেইন কৰিবলৈ মই যত্ন কৰিম সেয়ে মই প্ৰত্যেকগৰাকী ষ্টুডেণ্টৰ এটেনশ্যন মই খুবেই বিচাৰিছো কিয়নো without your attention my efforts shall be found in vain. So in order to get a lucrative feedback from your side I need your concentration 100% concentration. Before starting the class আৰম্ভ কৰাৰ আগতে students for your kind information I am going to just discuss something. মই তোমালোকক জনাবলৈ পাই খুশি হৈছো যে আমি ইতিমধ্যে ষ্টাডি লিডছ একাডেমীৰ ফালৰ পৰা অল্টাৰনেটিভ ইংলিছ মিছন 100 বেচ নামৰ এটা আমি কোর্স লঞ্চ কৰিছো আৰু এই কোর্সত তোমালোকে যদি সাবস্ক্রিপশন লোৱা if you take the subscription of this particular course what are the benefits you are going to have. So তোমালোকে এক নম্বৰ লাইভ ক্লাস রেকর্ডেড ভিডিও পাবা তাৰমানে তোমালোকৰ প্ৰত্যেকটো সিলেবাসৰ প্ৰত্যেকটো আইটেম প্ৰত্যেকটো চ্যাপ্টাৰ চাই এটো কবিতা হোক আৰু গদ্য হোক গদ্য হোক এই গোটেইখিনি তোমালোকৰ লাইভ ক্লাস ৰেকৰ্ডেড ভিডিওৰ জৰিয়তে তোমালোকে পাবা লগতে PYQ সলিউশন তাৰমানে কিল টু বাৰ্ডছ উইথ ওয়ান শুট সো তোমালোকৰ কোৱেশ্চন বেংকৰ কামখিনি আমি এই ষ্টাডি লিডছ এপছৰ ভিতৰত যেটো আমাৰ অল্টাৰনেটিভ ইংলিছৰ তাৰমানে যেটো কোৰ্স ৰাখিছো সেই কোৰ্সৰ ভিতৰত তোমালোকে পাবা 3 নম্বৰত ৰাখিছো চ্যাপ্টাৰ ওয়াইজ ভিডিও লেকচাৰছ তাৰমানে তোমালোকৰ এই যে এ কাপ অফ টি তোমালোকৰ দ্য ভয়েজ তোমালোকৰ দ্য মাৰ্টিয়াৰ্স কৰ্নাৰ দ্য ভাৰ্জাৰ বিনা কুটিৰ এই গোটেইখিনি ক্ৰনলজিক্যাল অৰ্ডাৰলি আমি গোটেইখিনি বস্তু চ্যাপ্টাৰ ওয়াইজ ভিডিও লেকচাৰছ আমাৰ এপছৰ ভিতৰত আছে যদি তোমালোকে সাবস্ক্ৰিপশন লোৱা তেতিয়াহলে তোমালোকে বস্তুবিলাক পাবা ইয়াৰ পিছত তোমালোকৰ পট্ৰি সেকশনৰ পৰা যদি আমি চাও অজিমন্ডিয়াছ অফ ইজিপ্ট তোমালোকে যদি চোৱা বিকজ আই কুড নট ষ্টপ ফৰ ডেথ যদি তোমালোকে ষ্ট্ৰেঞ্জ মিটিং যদি চোৱা দ্য লেক আইল অফ ইনিছফ্ৰী নাইট অফ দ্য স্কৰ্পিয়ন এই গোটেইখিনি আমাৰ লেকচাৰ ভিডিও লেকচাৰৰ ভিতৰত মানে ইনক্লুডেড হৈ আছে ইয়াৰ পিছত ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ তো এজ এ গ্ৰামাৰ হিচাপত আমি কাম কৰি আছো ওভাৰ দ্য ইয়াৰ্স কোৱেশ্চন বিলাক কেনেকৈ আহি আছে এই গোটেইখিনি বস্তুৰ ওপৰত আমি পণ্ডাৰ ওভাৰ কৰি আমি এই বস্তুবিলাক আমি কোৰ্সটো লঞ্চ কৰিছো আৰু তদুপৰি এই একেটা সাবস্ক্ৰিপশনত একেটা তোমালোকৰ সাবস্ক্ৰিপশনত তোমালোকে মডেল কোৱেশ্চন পাবা এই গোটেইখিনি তোমালোকে ইংলিশ গ্ৰামাৰ ইয়াৰ পিছত তোমালোকৰ এই অল্টাৰনেটিভ ইংলিছৰ 10 নম্বৰৰ তোমালোকৰ গ্ৰামাৰ আহে আৰু 10 নম্বৰ তোমালোকৰ এছে ৰাইটিং আহে এই গোটেইখিনি আমাৰ কোৰ্সৰ ভিতৰত ইনক্লুড হৈ আছে আৰু এই বিষয়ে যদি তোমালোকৰ অধিক if you want to get more information regarding this you can contact 8399983211 at this number you can give the whatsapp message as well as you can make the call also to the same number. So তোমালোকৰ যদি কিবা আৰু যদি অধিক যদি তোমালোকৰ কিবা ইনফৰমেশন লাগে এই নম্বৰত তোমালোকে যোগাযোগ কৰিব পাৰিবা বা প্লে ষ্টৰৰ পৰা তোমালোকে ষ্টাডি লিডছ একাডেমী তোমালোকে ইনষ্টল কৰি ইয়াৰ পৰা তোমালোকে সাবস্ক্ৰিপশনটো ল'ব পাৰা থ্যাংক ইউ ষ্টুডেন্টস সো লাইন বাই লাইন এই কবিতাটো মই পঢ়িবলৈ গৈ আছো কবিতাটোৰ লেখক হৈছে পাৰ্সি বাই শেলি যাক PB শেলি বুলি কোৱা হয় তোমালোকে নিশ্চয় ৰোমান্টিক যুগ শুনিছিলা ৰোমান্টিক যুগ 1798 পৰা roughly 1837 এই পিৰিয়ডখিনিক romantic era বুলি কোৱা হয়. The first question may come in this context that who is a romantic poet? The poet like William Wordsworth, the poet like S.D. Coleridge, the poet like P.B. Shelley means now we are reading about him. So they are belonging to that particular period, romantic era. So যিসকলে তাৰ মানে strict জীৱনৰ এই যে আমাৰ যেটো সমাজৰ strict rule regulation পৰা আতৰি
ইমোশনের ওপৰত, জাষ্টিছৰ ওপৰত, ইনজাষ্টিছৰ ওপৰত, অপ্ৰেছড যিসকল মানুহ বা অপ্ৰেছন এইবিলাকৰ ওপৰত যিসকল মানুহে কবিতা লিখিছিল বা প্ৰকৃতিৰ প্ৰেমত পৰি প্ৰকৃতিৰ ওপৰত ইমোশনেল কবিতা যিবিলাক লিখিছিল তেওঁলোকক আমি সাধাৰণতে ৰোমান্টিক পয়েট বুলি জানো। সো এইখিনি তোমালোকে চাই ল'বা। সো এইচএছ সেকেন্ড ইয়াৰৰ এই কবিতাটো হৈছে আমাৰ কি অজিমন ডেজ অফ ইজিপ্ট। প্ৰথমতে আমি কবিৰ বিষয়ে পঢ়িবলৈ যত্ন কৰিম। Percy Bysshe Shelley, he was born in 1792 and died in 1822. He has often been considered as one of the major English romantic writers who wrote both prose and verse during his short literary career. So তেখেতৰ জন্ম হৈছিল 1792 আৰু মৃত্যু হৈ গৈছিল 1822, তাৰ মানে মাত্ৰ 29 বছৰ তেখেতে জীৱন যাপন কৰিছিল। এই পৃথিৱীখনত মাত্ৰ 29 বছৰৰ কাৰণে আহি তেখেতে এটা ইনফ্লুৱেঞ্চিয়েল এক্টিভিটি কৰি তেখেত আমাৰ মাজৰ পৰা বিদায় গৈছিল। ইমান at this early age he had done a tremendous work, and because of his tremendous work today in the year 2026 we are able to read him. So you just see how type of a great personality he was belonging, he was lingering to that particular era. So তেখেতে কি কৰিছিল prose লিখিছিল, কিছুমান গদ্য লিখিছিল আৰু verse মানে কি verse মানে হৈছে unit of lines that are generally cited in poetic dictions, they are called verse. In his short literary career his great prose essay A Defense of Poetry tar sobotকৈ এটা মানে খলাব লগলগিয়া এটা প্ৰেইজ worthy কাম হৈছে কি A Defense of Poetry যেটো পাবলিশ হৈছিল 1821 is one of the important manifestos of romantic movement। তাৰ মানে ৰোমান্টিক যুগত তাত এটা বিদ্ৰোহ হৈছিল আৰু সেই বিদ্ৰোহত তেখেতে এটা কাম কৰিছিল, এটা ৰচনা তেখেতে পাবলিশ কৰিছিল আৰু ৰচনাটো তেখেতে সেই সময়ত এটা খলকনিৰ সৃষ্টি কৰিছিল আৰু সেই ৰচনাটোৰ নাম হৈছে কি A Defense of Poetry যেটো পাবলিশ হৈছিল 1821। Shelley was an influential poet of 19th century, best known for his works such as Ozymandias of Egypt। তাৰ মানে আমি যেটো কবিতা পঢ়ি আছো এইটো এটা কি one of his major piece of writings written by P.B. Shelley, Ozymandias of Egypt যেটো পাবলিশ হৈছিল 1818। So মনত ৰাখিবা students, এই কোৱেশ্চনটো যদি আহে যে when was Ozymandias of Egypt published? So আমি লিখিম Ozymandias of Egypt published in 1818 in Examiner newspaper, in Examiner newspaper, in কিউনি নিউজপেপাৰৰ আগত দা বহে সেই কাৰণে দাটো দি লবা, the article হয় before every newspapers the definite article is placed, so in the Examiner newspaper। আর যেটো কালেকশন আছিল সেইটো আছিল যেটো কালেকশন পৰা তুলি অনা হৈছে, কালেকশনটো তোমালোকৰ কোৱেশ্চন আহিব ডাইৰেক্ট ৰজালেণ্ড এণ্ড হেলেন, এই কালেকশনৰ পৰা এই কবিতাটো তুলি অনা হৈছে। সো আৰু কিছুমান তেওঁৰ ফেমাস ওয়ার্ক আছে দ্য স্কাইলার্ক যেটো পাবলিশ হৈছিল 1820 আৰু তেখেতে বিভিন্ন দৰ্শনমূলক কাম কৰিছিল, কবিতা লিখিছিল যেনেকুৱা কুইন মেপ। তো এইখিনি তোমালোকৰ কাৰণে দৰকাৰ নাই, গতিকে খালি তোমালোকে পৰীক্ষাৰ কাৰণে অজিমন্ডিয়াছটো কেতিয়া পাবলিশ হৈছিল, কোনখন বাতৰি কাকতত পাবলিশ হৈছিল, এক্সামিনাৰ নিউজপেপাৰ আৰু কোনটো কালেকশনৰ পৰা তুলি অনা হৈছে ৰজালেণ্ড এণ্ড হেলেন। সো এই শৰ্ট বস্তুবিলাক তোমালোকে চাই থাকিবা। সো ডিয়াৰ ষ্টুডেণ্টছ, ইয়াত কৈছে in his poem Shelley successfully portrays the transience of tyranny and ephemerality of autocracy through his use of classical myths and legends। সো পুৰণা যিবিলাক কাহিনী থাকে এই কাহিনীবিলাকক কি কোৱা হয় লেজেন্ডছ বুলি কোৱা হয়, তাৰ মানে ওল্ড টেলবিলাকক লেজেন্ডছ বুলি কোৱা হয়। particularly it may be true or it may not be true, but from this kind of stories it always provides an opportunity to learn something from legend। আৰু ক্লাসিক্যাল মিথস তেওঁলোকৰ ধৰ্মীয় বা তেওঁলোকৰ পুৰণা যে ৰোমান সকলৰ বা গ্ৰীক সকলৰ তেওঁলোকৰ ধৰ্ম হিচাপত যিবিলাক পাবলিশ কৰিছিল, যিবিলাক ঘটনা হৈছিল সেইবিলাক তেওঁলোকে ক্লাসিক্যাল মিথছত তেওঁলোকে কি কৰিছিল প্ৰকাশ কৰিছিল। আৰু এই কবিতাটো তেখেতে ট্ৰানজিয়েন্স মানে হৈছে টেম্পৰাৰী। but ultimately এই কবিতাটোৰ মেইন সেন্ট্রাল থিম হৈছে কি your power is temporary with the passage of time the power today you are having or at that year those days Ozymandias was having when he was the ruler of Egypt, with the passage of time everything got vanished। তাৰ মানে সময় হৈছে চিৰস্থায়ী আৰু তোমাৰ যেটো পাৱাৰ থাকিব, তোমাৰ যেটো শাসন থাকিব সেইটো ক্ষণস্থায়ী। তাৰ মানে সময়ৰ গুটখতত সময়ৰ তাগিদাত কি হৈ যায়, তোমাৰ যেটো পাৱাৰ আছে সেইটো এদিন নহয় এদিন তোমাৰ নাইকিয়া হৈ যাব। তোমালোকক মই যদি এটা উদাহৰণ দিওঁ, যিবিলাক ষ্টুডেণ্ট হিন্দু, দ্য ষ্টুডেণ্টছ হু আৰ কামিং অফ হিন্দু ৰিলিজন, তোমালোকক এটা মই কাহিনী যদি কওঁ, তোমালোকে শুনিছা অযোধ্যাৰ এজন ৰজা আছিল, তেখেতৰ নাম আছিল ৰাম। দেয়াৰ ৱাজ এ কিং
named Rama in Ayodhya. So after being exiled, he and his wife Sita, they are compelled to go to the forest. So at that moment কি হৈছিল, the ruler of Lanka, ৰাৱণে তেখেতে কি কৰিছিল, ৰাৱণে অহংকাৰ কৰি সীতাক তাৰ পৰা মানে স্নেজ কৰি তাৰ পৰা হৰণ কৰি তেওঁক লৈ গুচি গৈছিল। পিছত কি হৈছিল, তাৰ দাম্ভিকতা, তাৰ পাৱাৰ, তাৰ মানে ৰামৰ হাতৰ পৰা তেখেতে কি কৰিছিল, সীতাৰ ওপৰত তাৰ কি আছিল, আকৃষ্টতা আছিল, সীতাৰ ওপৰত তেওঁ আসক্ত আছিল, তেওঁ একাষ্টমড আছিল, তেওঁৰ এটা ইণ্টাৰেষ্ট আছিল। কিন্তু সীতাই তেখেতক এজন বাল ব্যক্তি হিচাপে কেতিয়াও ভবা নাছিল, বাবে তেখেতে যাবলৈ ইচ্ছা কৰা নাছিল। যদিও লাষ্টত কি হৈছিল, তেখেতক বলপূৰ্বকভাৱে ফৰ্চফুলি তেওঁক নিয়া হৈছিল। যদিও লাষ্টত গৈ মানকি আৰ্মি, বানৰ যিবিলাক আৰ্মিসকল আছিল বা হনুমান, এই সকলোৱে মিলি কি কৰিছিল, ৰামক সহায় কৰি এই কি কৈছিল, ৰাৱণৰ হাতৰ পৰা সীতাক কি কৰিছিল, উদ্ধাৰ কৰিছিল। যদি আমি ইছলামিক মাইথলজিৰ পৰা যদি চাওঁ, আমাৰ মিছৰৰ এজন কি আছিল, ফেৰাউন বুলি আমি কওঁ, দ্য ফেৰাও অফ ইজিপ্ট, তেখেতে কি কৰিছিল, হি ইউজ টু বষ্ট অফ হিমছেল্ফ দেট হি ইজ দ্য কিং অফ কিংছ। Even he sometimes claimed of himself that he is the God, he is the creator of the creation. But what happened? He had to die in the Red Sea. তেখেতে নীল নদীত পৰি মৃত্যু কৰিবলগীয়া হৈছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হিটলাৰৰ নাম শুনিছিলা। হিটলাৰে লাষ্টত গৈ কি কৰিছিল, তেওঁ পাৱাৰক মিছইউজ কৰাৰ বাবে কি কৰিছিল, তেখেতে নিজক সেলফ কিল কৰিব লগা হৈছিল, তেখেতক মাৰ্ডাৰ কৰিবলগীয়া হৈছিল। তো তাৰমানে নাথিং ইজ পাৰ্মানেণ্ট ইন দ্য ৱৰ্ল্ড এক্সেপ্ট চেঞ্জিং। পৃথিৱীত কোনো বস্তু চিৰস্থায়ী নহয়। গতিকে দেয়াৰ ইজ এ সেইং ইন ইংলিছ দেট উই কেন উইন দ্য ৱৰ্ল্ড বাই ৱাৰ্ড নট বাই স্ৱৰ্ড। আমি এখন পৃথিৱীত আমাৰ ভাল কামৰ দ্বাৰা, ভাল ব্যৱহাৰৰ দ্বাৰা আমি পৃথিৱীখন জয় কৰিব পাৰোঁ, আমি তৰোৱালেৰে নহয়। এই কবিতাটোৰ মূল মানে চেণ্ট্ৰেল থিমটো হৈছে কি, পাৱাৰটো কি হয়, ট্ৰানজিয়েন্স হয়, পাৱাৰটো কি হয়, টেম্পৰাৰী হয়, কিন্তু আৰ্টিষ্টৰ যিটো কৰ্ম থাকে সেইটো চিৰদিনৰ বাবে কি থাকে, সজীৱ হৈ থাকে। So, for Shelley, poetry is an important instrument of eradicating social injustice, customs and convention of free mankind from all sort of tyranny and despotism. তাৰমানে একনায়কত্ববাদ আৰু কষ্টৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ইনজাষ্টিছ সকলৰ বিৰুদ্ধে তেখেতে কি কৰিছিল, সদায় মাত মাতিছিল তেখেতৰ কবিতাৰ জৰিয়তে। আৰু এই কবিতাটো তেখেতে উল্লেখ কৰিছে পি.বি. শেলী। Shelley died in a boating accident on 8 July 1822 at the age of 29 when the boat capsized off the coast of Pisa. পিজাৰ এখন উপকূলীয় অঞ্চলত লাষ্টত তেখেতে এটা নাও দুৰ্ঘটনাত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। এতিয়া আমি লাইন বাই লাইন কবিতাটো বুজিবলৈ চেষ্টা কৰিম। ষ্টুডেণ্টছ, প্লিজ বি সিটেড উইথ ইউৰ কপি, হোৱাট এভাৰ দ্য থিংছ আই এম জাষ্ট depicting in front of all of you, just you have to write them down, because I know that particularly the students who are from commerce background and science background, they don't have that much sufficient time to read all this kind of things. So whenever you are getting free time, and most of the students I know that very well, you always give your time in the name of watching videos and study Leeds Academy. So we are really grateful. So তোমালোকে বস্তুবিলাক চাই আছা, গতিকে তোমালোকে এতিয়া এখন জাষ্ট এখন কিতাপ বা এখন কপি লৈ তোমালোকে লিখি থাকা। আৰু এই বস্তুবোৰ মই একদম সাধাৰণ ভাষাত একদম চিম্পল ইংলিছত বুজাই দিম। একবাৰ যদি মই বুজাই দিওঁ তেতিয়াহ'লে তোমালোকৰ কাৰণে কামত আহিব। আৰু এটা কথা মনত ৰাখিবা, কবিতাৰ পৰা তোমালোকৰ এই অল্টাৰনেটিভ ইংলিছত 30 মাৰ্কৰ কুৱেশ্যন আহিব। কিমান মাৰ্কৰ কুৱেশ্যন আহিব মনত ৰাখিবা, 30 মাৰ্কৰ। 30 মাৰ্কৰ মানে 30 মাৰ্কছৰ কুৱেশ্যন আহিব। কুৱেশ্যন পেটাৰ্ণটো এনেকুৱা থাকিব, 1 into 5 আৰু 2 into 5 10, কিমান হ'ল 5 আৰু 2 5 into 1 আৰু 3 into 2 কিমান হ'ল 2 into 3 into 6 5 5 6 11 11 আৰু 10 কিমান হৈছে 21 21 আৰু 5 5 হৈছে 26। Synonyms, antonyms, মনত ৰাখিব ল'ৰা ছোৱালীবিলাক, খুব মন দিয়া। প্লিজ বি এটেণ্টিভ, আই এম ৰিকুৱেষ্টিং ইউ, বিকজ দ্য vocabularies, they are completely passive vocabularies. এইবিলাক এক্টিভ vocabulary নহয়, সাধাৰণ লিটাৰেচাৰত, সাধাৰণ টেক্সট বুকত ব্যৱহাৰ কৰা নহয়, এইবোৰ শব্দত মানে ইউজ কৰা নহয়, পেছিভ vocabulary। গতিকে এই vocabularyৰ পৰা, ৱাৰ্ড মিনিঙৰ পৰা থাকে 1 নম্বৰ, চিনোনিম এণ্টনিমৰ পৰা থাকে 1 নম্বৰ, চিনোনিমৰ পৰা 1 নম্বৰ আৰু এণ্টনিমৰ পৰা 1 নম্বৰ, ৱাৰ্ড মিনিঙৰ পৰা থাকিব আৰু এটা নম্বৰ। তাৰমানে কিমান হ'ল টোটেল তোমাৰ 30 মাৰ্ক এই 35% পৰা থাকিব। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট from the point of view of examination. These things are very important. I need your 100% concentration. So here line by line explanation I shall be doing. মই line by line বস্তুটো বুজাই দিম। একদম তোমালোকে ফটো দেখি আছা, এই পিকচাৰ দেখি আছা,
এই সকলো বস্তু আতিগুৰি মাৰি মই তোমালোকক বুজাবলৈ চেষ্টা কৰিম এই কবিতাটোত পিবি শেলীয়ে কৈছে আই মানে হৈছে ইয়াৰ প্ৰথম লাইনত আই হৈছে কি পিবি শেলী পাৰ্সি বাই শেলী আই মেট এ ট্ৰেভেলাৰ ফ্ৰম এন এন্টিক ল্যান্ড এই এন্টিক মানে কি তোমালোকে লিখি ল'বা ওল্ড সিভিলাইজেশন একদম পুৰণা এখন দেশৰ তাৰ মানে ইজিপ্ত আগৰ ইজিপ্ত বৰ্তমান মিশৰৰ ইয়াৰ পৰা এগৰাকী তেখেতে কি কৈছিল ভ্ৰমণকাৰীক লগ কৰিছিল কোনে লগ কৰিছিল আমাৰ পিবি শেলী ইয়াত কৈছে the poet says that he met a traveler who came from very ancient country probably Egypt so Egypt কবিতাটোত লিখা আছে most probably এই ইজিপ্তৰ পৰা এজন ট্ৰেভেলাৰ আহিছিল আৰু সেই ট্ৰেভেলাৰ জনক কোনে লগ কৰিছিল পাৰ্সি বাই শেলী who said two vast trunkless lacks of stone এইটো হৈছে কি ফ্ৰেম নেৰেটিভ এই কবিতাটো হৈছে কি ফ্ৰেম নেৰেটিভ মানে কি ল'ৰা ছোৱালীসকল অলপ মন দিয়া এটা ষ্টৰীৰ ভিতৰত আন এটা ষ্টৰী যেতিয়া কোৱা হয় তেতিয়া তাক ফ্ৰেম নেৰেটিভ বুলি কোৱা হয় ইয়াত ফ্ৰেম নেৰেটিভৰ অলপ এফেক্ট পৰিছে আমি কেনেকৈ দেখিছোঁ প্ৰথম লাইনত আমি দেখিছোঁ যে মই এজন ট্ৰেভেলাৰক লগ পাইছিলোঁ এটা পুৰণা এখন দেশৰ পৰা এতিয়া ভাবিছোঁ কি যে পুৰণা দেশৰ পৰা যিজন আমি ট্ৰেভেলাৰক লগ কৰিছোঁ সেই ট্ৰেভেলাৰজনৰ বিষয়ে কিবা হয় নহয় সেই ট্ৰেভেলাৰজনে আকৌ আহি কি কৈছে তেওঁ কৈছে হু সেড গতিকে ইয়াৰ পৰা ডাইৰেক্টলি কি কৰিছে কবিতাটো নিজে কোৱা নাই প্ৰথম লাইনত জাস্ট যিজন ব্যক্তি কৈছে সেই ব্যক্তিজনৰ হতে কবিতাটো কি কৰা হৈছে কোৱা হৈছে গতিকে এটো হৈছে কি ফ্ৰেম নেৰেটিভ হু সেড টু ভাস্ট এন্ড ট্ৰাঙ্কলেস লেক্স অফ স্টোনস ভাস্ট মানে ডাঙৰ গ্ৰেট ট্ৰাঙ্কলেস বডিলেস সো পিকচাৰ তোমালোকে চাব পাৰিবা the traveler saw two huge stone legs of a statue the body of the statue is missing ইয়া তোমালোকে ফটোত তোমালোকে দেখিব পাৰিছা যে ট্ৰেভেলাৰ জনে তাৰ মানে কি কৈছিল ট্ৰেভেলাৰ জনে এতিয়া পাৰ্সি বাই শেলী কৈ আছে যে তেখেতে দেখিছিল দুটা ডাঙৰ দুখন ভৰি কিহৰ এটা মূৰ্তিৰ ডাঙৰ দুখন ভৰি তেখেতে দেখিছিল এই পিকচাৰখনত তোমালোকে নিশ্চয় দেখিব পাৰিছা বডি অফ দ্য ষ্টেচু ইজ মিছিং তাৰ মানে এই বডিৰ ওপৰৰ অংশটো কি হৈছে মিছিং হৈ আছে তাৰ মানে ইয়াত নাই stand in the desert near them on the sand ইয়াত তোমালোকে চোৱা these legs are standing in the desert তাৰ মানে এই যিখন ডাঙৰ পাথৰৰ যিবিলাক বৰি এই বৰিবোৰ কত আছিল মৰুভূমিত এখন মৰুভূমিত মানে ইজিপ্তৰ মিশৰৰ মৰুভূমিত এনেকুৱা থিয় হৈ আছিল ইয়াত তোমালোকে পিকচাৰত দেখিব পাৰিছা so near them on the sand এই বালিত মৰুভূমিত কি থাকে বালি আৰু একো নাই বালি থাকে কোনো পানীৰ ব্যৱস্থা নাই গছৰ ব্যৱস্থা নাই তোমালোকে নিশ্চয় দেখিব পাৰিছা খালি বালি এই বালিৰ কাষতে these legs are near them on the sand balir কাষতে তোমালোকে দেখা half sunk shattered visage lies yes sunk মানে ডুবি যোৱা half মানে আধা অংশ ডুবি গৈছিল shattered মানে কি broken এখিনি তোমালোকে মোৰ লগতে লিখি থাকিবা broken visage মানে হৈছে কি face frown মানে হৈছে কি an angry expression এখিনি বস্তু তোমালোকে লিখি ৰাখিবা an angry expression so half sunk a shattered visage lies whose frown তাৰ মানে আধা অংশ এই ফটো তোমালোকে দেখিব পাৰিছা এই ফেচখনৰ আধা অংশ অলৰেডি মাটিৰ তলত মানে এই মৰুভূমিৰ মাটিৰ তলত একেবাৰে আছে ডুবি গৈছে আৰু এই মুখৰ যেটো এক্সপ্ৰেছন এটো এংগাৰ তাৰ মানে যেতিয়া হি পৃথিৱীত হয়তো যেতিয়া বাসি থাকিছিল সেই সময়ত মানুহক মানুহ বুলি গণ্য কৰা নাছিল অকল মনত আছিল অহংকাৰ দাম্ভিকতা আৰু ডাঙৰ মানে এক তাৰ মানে ইনজাস্টিস হতে চলাইছিল বা অপাৰেশন চলাইছিল সেই বস্তুখিনি ডাইৰেক্টলি ইয়াত কি কৰিছে আমাৰ ট্ৰেভেলাৰ আহি ইয়াত কবিক কৈ আছে পিছৰ ষ্টুডেন্টস ফাৰ্স্ট নম্বৰ লাইনটো তোমালোকে কৈছো এ ৰিংকেল লিপ মই কি কৰিছো ক্ৰিস ক্ৰস তার মানে এই যে আমি কুৎসিত দেখাত কাটছিত বেয়া আগলি তার মানে লিপ বিলাক একেবারে আগলি হইছে স্নেয়ার মানে কিছু ইনসাল্টিং স্মাইল তার মানে কিছুমানে দেখিবা কিছুমান ৰজাই কিছুমান মুখ্যমন্ত্ৰী কিছুমান প্ৰধানমন্ত্ৰী দেখিবা কিছুমান হাঁহিৰ ভিতৰ আৰত তেওঁলোকৰ কি থাকে দাম্ভিকতা অহংকাৰ আৰু সেই অহংকাৰটো চোৱা ইয়াত চোৱা এই ফটোখনত তোমালোকে নিশ্চয় by looking at the picture you can conceive that how he was expressing his all arrogance through his facial expression cold command ৰজাবিলাকৰ বিশেষকৈ যেতিয়া আদেশ দিয়ে কিবা ইনস্ট্ৰাকশন দিয়ে কেতিয়াবা কমিশন যেটো দিয়ে তাত কোনো ধৰণৰ দয়া মমতা মায়া এইবিলাক নাথাকে এই বস্তুখিনি ইয়াত ট্ৰেভেলাৰে আহি কাক কৈ আছে পিবি শেলী কৈ আছে 6 নম্বৰ লাইন তোৱা tell that sculpture well those passions read কোনে কয় এই স্কাল্পচাৰ মানে কি
এই যিজন ব্যক্তিয়ে ইয়াত তোমালোকে পিকচাৰত দেখিব পাৰিছা এই যিজন ব্যক্তিয়ে এই ষ্টেচুটো বনাইছিল এই মূৰ্তিটো বনাইছিল এই মূৰ্তি বনোৱা যিজন ব্যক্তি আৰ্টিষ্ট বা শিল্পী বা মেকাৰ অফ এটো লিখিবা তোমালোকে মেকাৰ অফ স্টেচু যিজনে স্টেচু বনায় তাকে বুলি কোৱা হয় স্কাল্পচাৰ অৰ স্কাল্পটৰ well those passions read তাৰ মানে ইমান সুন্দৰকৈ এই ৰজাজনৰ যেটো স্ট্যাচু যেতিয়া বনাইছিল তাৰ মানে এই অজিমুণ্ডিয়াজৰ যে তাৰ মানে যেটো ফটো বা তেওঁৰ যিখন মুখ বনাইছিল তাৰ মানে যিখন আৰ্ট কৰিছিল তাৰ মানে যেটো মূৰ্তি বনাইছিল এই মূৰ্তিটোক এক্স্যাক্টলি হি যেতিয়া তাৰ শাসন কালত কেনেকুৱা শাসন চলাইছিল এই বস্তুখিনি এক্স্যাক্টলি পলি কৰি তেওঁ কি কৰিছে স্ট্যাচুটো বনাইছে তাৰ মানে ইয়াত এটা বস্তু ওলাইছে যে today you might have power but tomorrow the power you may sleep or it will sleep away from your side but the power of artist never get completed never get finished it never get over তাৰ মানে কেতিয়াও এজন শিল্পীৰ পাৱাৰটো কেতিয়াও না যায় তাৰ মানে পৃথিৱীত ভাল কাম কৰিলে শিল্পীয়ে প্ৰশংসা কৰিব আৰু বেয়া কাম কৰিলে তোমাক লৈ সমালোচনা কৰিব এইটোৱে পৃথিৱীৰ ধৰ্ম তো the sculpture understood the king's emotions and personality very well তাৰ মানে এই লাইনৰ পৰা বুজা গৈছে যে যিজন ব্যক্তিয়ে মূৰ্তিটো বনাইছে সেই ব্যক্তিটোৱে এই ৰজাৰ অনুভৱ আৰু তেওঁৰ ব্যক্তিত্ব কোন ধৰণৰ ব্যক্তিত্ব তেখেতে পজেছ কৰিছে এই বস্তুখিনি একেবাৰে উদংগাই দি দিলে সন্মুখতে 7 নম্বৰ লাইনটো চোৱা ষ্টুডেন্টস which yet survived stamped on these lifeless things so lifeless things stamped survive মানে সজীৱ হৈ থকা এতিয়াও কি হৈছে ডুৱেল হৈ আছে বাসি আছে stamped এটো মানে হৈছে কি স্টাম্প মানে কি এই যেটো যে এক্সপ্ৰেছন দিছিল যে তেখেতৰ যে শাসন কালত যেটো এক্সপ্ৰেছন দিছিল সেই এক্সপ্ৰেছনটো এতিয়ালৈকে কি আছে সাৰ্ভাইভ হৈ আছে লাইফলেস থিংস এই যেটো মূৰ্তি এটোৰ তো কোনো লাইফ নাই এটো এটা মিনিংলেস ইয়াত মানে ইয়াত এটা কবিয়ে প্যাৰাডক্স ইউজ কৰিছে এটা পয়েটিক ডিভাইস কি ইউজ কৰিছে প্যাৰাডক্স লাইফলেস থিংস মানে বস্তু সদায় কি হয় মূল্যবান হয় কিন্তু এই লাইফলেস তার তো কোনো জীবন নাই এই মূর্তিটোৰ কোনো জীবন নাই তার মানে হি রুলিংৰ সময়ত তার যে তিয়া শাসন কালত কি ধৰণৰ তেখেতে পাৰ্সনালিটি মেইনটেইন কৰিছিল কি ইমোশন কি মানুহৰ লগত কি তেখেতে বিহেভিয়াৰ কৰিছিল এই গুটেইখিনি স্কাল্পচাৰজনে ৰিড কৰি কি কৰিছে ইয়াত পুৰা একদম ডেপিক্টেড কৰিছে পুৰা ডেপিকশন কৰিছে লাষ্টত গৈ তাৰ আৰ্টিষ্টৰ মানে তাৰ যেটো আৰ্টিষ্টৰ কৰ্মত এই কৰ্মৰ জৰিয়তে তেখেতে কৈ দিছে যে কি যেনেকুৱা ৰজা আগতে কাম কৰিছিল ঠিক তেনেকুৱা তেখেতৰ বাপ মূৰ্তিটো এনেকুৱা মই প্ৰকাশ কৰিলো তাৰ মানে the power of art never get completed এতিয়া আমি আহো 8 নম্বৰ the hand that mocked them and the heart that fed এই যেটো হ্যান্ড এই যখন হ্যান্ড এটো এই হ্যান্ডখনক কোৱা হৈছে তাৰ মানে আৰ্টিষ্টৰ হ্যান্ডখনক কোৱা হৈছে that mocked them ইমান নকল কেনেকুৱা কৰিলে তাৰ মানে মানুহজন যেতিয়া এই যে ৰামছেছ ফেৰাও টু ইজিপ্টৰ যে ৰজা যেতিয়া আছিল বুদ্ধ আৰ্টিষ্টে তাক খুব ক্লোজলি দেখিছিল হয়তো তাৰ পাৱাৰৰ ভয়ত হি আগতে ক'ব পৰা নাছিল আগতে তেখেতক লৈ সমালোচনা কৰিব পৰা নাছিল কিন্তু যেতিয়া তেখেতৰ মৃত্যু হৈছে সকলো মানুহে তেখেতৰ কৰ্মৰাজিটো তেখেতৰ যেটো কাম হেটো একেবাৰে সকলোৰ সন্মুখত উদংগাই দি দিলে তাৰ মানে that the hand that mocked them and the heart that fed এই যখন হার্ট আছিল কার হার্ট আছিল ইয়ার হার্ট টু ইয়াস ওয়া হ্যান্ড means the sculpture skill that copied the king's expression heart means the king's proud heart that produced those feelings এই যেটো হার্ট ইয়াত এই মানুহজনৰ হাৰ্টৰ কথা কৈছে এই মানুহজনৰ মানে এই অজিমুণ্ডিয়াজৰ এই ৰামছেছৰ অনুভৱখিনি ইয়াত কি কৰিছে উল্লেখ কৰিছে তাৰ মানে আগৰ লাইনৰ লগত বৰ্তমানৰ লাইনটো কি কৰিছে ইয়াতে কমপ্লিট কৰিছে আৰু এই পয়েটিক ডিভাইসটো হৈছে এনজয়মেন্ট 9 নম্বৰ লাইনটো চোৱা and on the pedestal these words appear a pedestal it is a pedestal murti tua jeta thai base form of statue tak pedestal buli koa hoy these words appear ta mane yat ki word likha ase hoyto agor teuluke kiba eta bahat ki likhisil hoyto traveler gom paisil ki likhisil words are written on the base of the statue ki likha hoisil my name is Ozymandias king of kings soa ei bikhal মৰুভূমিৰ মাজত মোৰ
নামটো পৰি আছে, তাৰমানে কি এই ৰজাৰ নামটো পৰি আছে, কোনে কেয়াৰ কৰা নাই, কোনেও ৰিকগনাইজ কৰা নাই যে এই মানুহজন কোন। তাৰমানে যদি সি ভাল কাম কৰিলে হয়, সি যদি প্ৰশংসনীয় কাম কৰিলে হয়, লুক্ৰেটিভ কাম কৰিলে হয়, হয়তো সকলো মানুহে তাত গৈ কি কৰিলে হয়, তাৰ কাৰণে তাৰ পৰজীৱনৰ কাৰণে তেখেতে দোৱা প্ৰাৰ্থনা কৰিলে হয়। কিন্তু তেখেতে বেয়া কাম কৰিছে বাবে তেখেতে কি কৰিছিল, এই তেখেতৰ কৰ্মৰাজিটো এই মূৰ্তিৰ জৰিয়তে সকলোৰ মাজত এই স্কাল্পচাৰ ইয়া আৰ্টিষ্টজনে একেবাৰে প্ৰকাশ কৰি দিলে। ইয়াত কি কৰিছিল, এই পেডেষ্টেলত কি লিখা আছিল চোৱা, মাই নেম ইজ অজিমন্ডিয়াছ কিং অফ কিংছ। ইয়াত আইৰনি এটা ইউজ কৰা হৈছে। এতিয়া সি ৰজাসকলৰ কি মহাৰাজা নে? সঁচাকৈ কেতিয়াও নহয়। যদি হ'লে হয় তাক ক'ত ৰখা হ'লে হয়, হয়তো যিখন হাইয়েষ্ট প্লেচ অফ দ্য কিং সেই জেগাখনত হয়তো ৰখা হ'লে হয়। সি বেয়া কাম কৰিছে, সি সমাজৰ কাৰণে অনিষ্ট কৰিছে, ধ্বংসাত্মক কাম কৰিছে, তহিলং কৰিছে, তাৰ বাবে তেখেতক ক'ত পেলাই দিয়া হৈছে, তেখেতৰ মূৰ্তিটো ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি একদম তহিলং কৰি মৰুভূমিৰ মাজত এনেই কোনোবাই ধুলিয়াই পেলাই দিছে, ভাঙি তাৰ কোনো টুকুৰা কোনো ধৰণৰ মানে পূৰা ৰিকগনিশ্যন কৰিব পৰা নাই মানুহে। মাই নেম ইজ অজিমন্ডিয়াছ কিং অফ কিংছ। এতিয়া সঁচাকৈ ল'ৰা ছোৱালীবিলাক এই অৱস্থাত তুমি কিং অফ কিংছ বুলি ক'ব পাৰিবানে? এই অৱস্থাত তুমি তাক কিং অফ কিংছ বুলি ক'ব পাৰিবানে? তাৰমানে আইৰনি মানে কি? আইৰনি এটা হৈছে পয়েটিক ডিভাইচ। যদি কোনোবাই তোমাক ভাল বুলি কয় তাৰমানে এইটো বেয়া বুলি কৈছে, যদি তোমাক বেয়া বুলি কয় তোমাক ভাল বুলি কৈছে, এইটো আইৰনি। এতিয়া 11 নম্বৰ লাইনটো চোৱা, লুক অন মাই ৱাৰ্কছ ইয়ে মাইটি এণ্ড এস্পায়াৰ। এতিয়া চোৱা, লুক অন মাই ৱাৰ্কছ ইয়ে মাইটি এণ্ড এস্পায়াৰ। মোৰ কামত অলপ তোমালোকে নজৰ দিয়া। ইউ হেভ টু গিভ ইউৰ লুক এট মাই ৱাৰ্কছ, হোৱাট ডিড আই ডু। ইয়ে মাইটি, ইয়াতে ফাৰ্ষ্ট কি দিছে, এ মাইটি এণ্ড এস্পায়াৰ। চোৱা মোৰ কাম কি, মই কি কাম কৰিছিলোঁ, মাইটি ডাঙৰ কাম কৰিছিলোঁ। তাৰমানে ইয়াত কি আছিল, একমাত্ৰ কি আছে, ডেছপাৰেশ্যনছ, নিৰাশা। ইয়াত কোনো আশা নাই, ইয়াত কোনো কি নাই, আৰু নিৰাশা আশা নাই, কোনো ধৰণৰ আশাৰ ৰেঙনি নাই। এই মাজত নাথিং বিচাইড ৰিমেইনছ, বিচাইড মানে কাষত, একো বস্তু মোৰ কাষতে নাই। ৰাউণ্ড দ্য ডিকে, একমাত্ৰ খালি ডেষ্ট্ৰাকশ্যন, ধ্বংসই। তাৰমানে এতিয়া এই ৰজাজনৰ কাষত কোনোৱেই নাই, কোনোৱে কেয়াৰ কৰিবলৈ নাই। হয়তো তেখেতে যেতিয়া পাৱাৰফুল, তেখেত যেতিয়া ইনফ্লুৱেঞ্চিয়েল, যেতিয়া এটা ৰুলাৰ আছিল, লিডাৰ আছিল, হয়তো তেখেতৰ প্ৰজা যিমান আত্মীয় স্বজন আছিল সকলোৱে হয়তো নমস্কাৰ একদম সকলোৱে কি কৰিছিল, তেখেতক মূৰত উঠাই ৰাখিছিল। কিন্তু আজি সেই ৰজাজনৰ অৱস্থা কি? কিয়নো our life should be spent in deeds, not in years and not in bad actions. 13 নম্বৰ লাইনত কি কৈছে, of that colossal, ইয়াত এটা পেৰাডক্স ইউজ কৰিছে। কল'চেল মানে ডাঙৰ, ৰেক মানে ধ্বংস, ডেষ্ট্ৰাকশ্যন। বাউণ্ডলেছ মানে কি, লিমিটলেছ। বেয়াৰ মানে হৈছে কি, এমটি। এই বস্তুখিনি ল'ৰা ছোৱালী তোমালোকে লিখি ৰাখিবা। দ্য ষ্টেচু ইট চেল্ফ ইজ এ হিউজ ৰেক। তাৰমানে এই যিটো মূৰ্তি, এইটো নিজে এটা কি ডাঙৰ, এইটো এটা ডাঙৰ। এৰাউণ্ড ইট দেয়াৰ ইজ এ ভাষ্ট এমটি এণ্ড বেয়াৰ লেণ্ডস্কেপ। কাষত মৰাশয়, জলাশয়, ভূমি, তাৰ কাষত তাক সৌন্দৰ্য দিবলৈ, তাক শ্বেল্টাৰ দিবলৈ, তাক নটিচ কৰিবলৈ কোনো বস্তুৱেই নাই। তাৰমানে ইমান এটা এলাগীৰ বস্তু ই হৈ গ'ল। 14 নম্বৰ লাইন, লাষ্ট লাইন, দ্য লোন এণ্ড দ্য লেভেল। লোন মানে কি, সলিটাৰী। লেভেল sand stretch far away, যিমান সময়লৈকে only endless flat sand spreads into the distance, time has erased the king's glory. তাৰ মানে ইয়াত কি কৈছে যে এই ষ্টেচুৰ কাষত চাৰিওফালে অকল মৰুভূমি। সময়ে এই কিংগৰ যিবিলাক সুনাম কঢ়িয়াই আনিছিল তেখেতৰ দিনত, হয়তো জোৰ জবস্তি কৰি, হয়তো পাৱাৰ খটুৱাই, কিন্তু আজি তেওঁৰ কাষত একোৱেই নাই। ইয়াৰ পৰা তোমালোকে কি গম পাইছা? তাৰমানে নাথিং ইজ পাৰ্মানেণ্ট, কোনো বস্তু চিৰস্থায়ী নহয়। ইয়াত এটা হিন্দী এটা কি আছে, শ্বেয়াৰ আছে। হিন্দী শ্বেয়াৰটো এটা এনেকুৱা আছিল, কাল তক जो दुनिया आपको ताकत दिखता था, काल तक जो दुनिया को अपना ताकत दिखाता था, आज वो रेत में टूटा हुआ नजर आता है। समय के आगे टीक पाया, ये कौन बंदा है, समय के आगे कौन टीक पाया, कौन है बंदा है, हर घमंड का सर लास्ट में झुकना पड़ता है। सो या तुम्हालोকক লাষ্টত মই কি কৈছো, পয়েটিক ডিভাইস, আইৰনিকি, দ্য কিংস লুক অন মাই ওয়ার্কস বাট নো ওয়ার্কস রিমেইন।
আইৰনি কি কৈছিল তাৰমানে মোৰ সেই পেডেষ্টলত লিখা আছিল নহয় মোৰ কামৰ পিনে চোৱা কিন্তু আচলতে কোনো ধৰণৰ কাম কৰা নাই হয়তো খালি বেয়া বেয়া এবিল ৱাৰ্ক কৰিছিল ইয়াত ইমাজিনাৰী কি যেতিয়া এজন মানুহে বা ট্ৰেভেলাৰ কি কৈছিল আই মেট কি কৈছিল যে ইয়াত তোমালোকে দেখিব পাৰিবা ইয়াত কৈছিল টু বাষ্ট এণ্ড ট্ৰাংকলেছ লেগছ ইয়াত যে শৰীৰবিহীন দুটা ডাঙৰ ডাঙৰ দুখন যে ভৰি এই মূৰ্তি এইটো মূৰ্তিৰ ফটো যেতিয়া আমাৰ মাইণ্ডত আহিছে লগে লগে এই সিম্বলিজম বস্তুটোৰ দি এই পয়েটিক ডিভাইসটো ইউজ কৰিছে যেতিয়া ইমাজিনাৰী দিয়ে তাৰমানে আমি ইমাজিনেশ্যনত লাগি যাওঁ যেতিয়া আমি কল্পনা কৰোঁ এই কল্পনা কৰাৰ ডিভাইসটোৰ নাম হৈছে কি ইমাজিনাৰী তাৰমানে কোনোবা মানুহে যেতিয়া তোমাক ক'ব কি এখন ঘৰখনৰ লগে লগে তোমাৰ মাইণ্ডত ফটো আহি যাব আচ্ছা এলিটাৰেশ্যন কি কল্ড কমান্ড তাৰমানে যেতিয়া কনসনেন্ট লেটাৰ বাৰ আহিব দুবাৰতকৈ বেছি আহি গ'লে কি হৈ যায় তাক এলিটাৰেশ্যন বুলি কোৱা কল্ড কমান্ড তোমালোকে কবিতা দেখিব পাৰিবা বাউন্ডলেছ এণ্ড বেয়াৰ সিম্বলিজম দ্য ৰুইন ষ্টেচু সিম্বলাইজ দ্য ফল অফ প্ৰাইড এণ্ড টেম্পৰাৰী নেচাৰ অফ পাৱাৰ তাৰমানে এই ধ্বংসাত্মক যিটো একদম তহিলং কৰা অৱস্থা যিটো মূৰ্তি পেলোৱা হৈছে তাত কি দেখুৱাইছে যে অহংকাৰ একদম কি হয় অহংকাৰ মানে হ'বই যদি তুমি অহংকাৰ কৰা অহংকাৰ হ'লে তোমাৰ কি হ'ব পতন হ'ব অহংকাৰ পতনৰ মূল ইয়াত সিম্বলিজম মেটাফৰ কি কিং অফ কিংছ সাজেষ্টেড সুপ্ৰিম ৱৰ্ল্ডলি পাৱাৰ তাৰমানে কিং অফ কিংছ সঁচাকৈ সি কিং অফ কিংছ নে কেতিয়াও নহয় পাৰ্চনিফিকেশ্যন কি কৈছে যেতিয়া আমি নন লিভিং বিংছত আমি বিংছৰ মানে হিউমেন বিংৰ কোৱালিটি দি দিওঁ তাক পাৰ্চনিফিকেশ্যন হৈ যায় দ্য ষ্টেচুজ ফেচ সিমছ টু ষ্টিল এক্সপ্ৰেছ ইমোশ্যন এই ষ্টেচু কি একদম কি হৈ আছে একদম লাইফলেছ কিন্তু তাৰ যিটো এক্সপ্ৰেশ্যন এই মূৰ্তিৰ যিটো এক্সপ্ৰেশ্যন শিল্পীগৰাকীয়ে দেখুৱাইছে বুজা গৈছে যে কি এটা জীৱিত প্ৰাণী আল্টিমেটলি ইয়াত পাৰ্চনিফিকেশ্যন ইউজ কৰিছে এনজয়মেণ্ট দ্য থট ৰানছ ফ্ৰম ওৱান লাইন টু দ্য নেক্সট লাইন উইদাউট ফুল প'জ তাৰমানে এটা লাইনৰ পৰা আন এটা লাইন তাৰমানে মানে আল্টিমেটলি এটা কথাটো তেওঁলোকে কি কৰিছে তাৰমানে এই কবিতাটোত ফ'কাছ কৰিছে হাইলাইট কৰিছে আৰু সেই কবিতাত সেই বস্তুটো হৈছে কি যে প্ৰাইড উইল হেভ এ ফল অহংকাৰ পতনৰ মূল আৰু সনেট ফৰ্ম কি এই কবিতাটো হৈছে কি 14 শাৰীয়া কবিতা কিন্তু এটা বস্তু মনত ৰাখিব লাগিব এই কবিতাটোত উইলিয়াম শেক্সপিয়াৰে বা স্পেন্সৰ বা পেট্ৰিকান তেওঁলোকৰ যিটো সনেটৰ যিটো ৰাইমিং স্কিম ব্যৱহাৰ কৰিছিল এই ৰাইমিং স্কিমটো অলপ বেলেগ আছে ধন্যবাদ তোমালোকে বস্তুখিনি লিখি ল'বা আৰু লগে লগে এই চেপ্টাৰৰ যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আছে আমি আমাৰ চেনেলত আপলোড কৰি দিম থেংক ইউ